সংগ্ৰাম সমিতি কৰিছিলোঁ, মই চি চি বৰ্মা আঞ্চলিকৰ সভাপতি আছিলোঁ, শেষত দুবাৰকৈ ধেমাজি জিলাৰ জেনেৰেল ছেক্ৰেটেৰী আছিলোঁ। জেনেৰেল ছেক্ৰেটেৰী কৰাৰ পিছত মই কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক কাৰ্যকৰী সভাপতি আৰু শেহতীয়াকৈ আমি ৰাইজক যোগদান কৰি আমি এই কম বয়সত আমি চি চি বৰ্মা জিলা পৰিষদৰ পৰা জিলা পৰিষদ হিচাপে আমাৰ প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। আপোনালোকক জনাই ভাল পাম যে আমি সাধাৰণ গাঁও চুকৰ পৰা গৈ আজি তোমালোকৰ লিখিয়াকৈ আমি এদিন যোগদান কৰিছিলোঁ। যোগদান কৰি আমি কেন্দ্ৰীয় সমিতিলৈকে দায়িত্ব লওঁ আৰু জিলা পৰিষদ খেতি আমি 10,000 ভোট পাইছোঁ। চি চি বৰ্মা পঞ্চায়তত বিজেপিয়ে ভোট পাইছে 21, কংগ্ৰেছে ভোট পাইছে 700, মই ভোট পাইছোঁ 4,000। মই ভোটৰ যদি ৰাজনীতি তোমালোকে হিচাপ কৰা তেতিয়া নেটত চালে পাই যাবা মই জিকি গৈছোঁ, কিন্তু মোৰ ভোট নিজে কৰাকৈ মোক মোবাইল দিছোঁ। আজি তোমালোকৰ মাজত আহিছোঁ যে আমি নতুন প্ৰজন্ম যেনেকৈ ওলাই আহিছোঁ সমাজৰ বাবে, আমাৰ দেশৰ বাবে, আমাৰ অসমৰ বাবে, আমাৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ বাবে যে আমি ওলাই আহিছোঁ, তোমালোককো আমি হাতে হাত ধৰি উলিয়াই দিব। আমি ক'ব খুজিছোঁ যে আমাৰ সমাজখনত হৈ থকা অন্যায়, অবিচাৰ, অনীতি, দুৰ্নীতি এইবোৰ আমি নাইকিয়া কৰিব লাগিব। এইবোৰ কোনে নাইকিয়া কৰিব পাৰিব? নতুন প্ৰজন্ম। আমি নতুন প্ৰজন্মই যদি আমি ভাবোঁ আমি আমাৰ সমাজখন সলনি কৰিম, আমাৰ সমাজত হৈ থকা দুৰ্নীতি আমি নাইকিয়া কৰিম, আমাৰ সমাজখন বেয়া দিশত গৈ আছে আমি পৰিৱৰ্তন কৰিম, তেতিয়াহ'লে এইটো সম্ভৱ।